কতি বৈষ্ণৱক তেন্তে উপাসা কৰন্ত সৰ্বক্ষণে দিনে ৰাতি হে ৰাম ব্ৰাহ্মণ সেৱা কৰাই অনুক্ষণ সদসী লাগু নজাত সমস্তে সম্পূৰ্ণ সত্যে বচন সৰ্বক্ষণ নেতা তরত হেৰা ইন্দ্ৰিয় পৰিচয় পাওঁ। এভাগ হৈছে ধ্ৰুৱচৰিত আৰু আন ভাগ হৈছে প্ৰহ্লাদ চৰিত। এই দুটা চৰিতত দুটি শিশুৰ বিশেষ অৱদান ইয়াত সংযোজন কৰা হৈছে। এটি দৈত্য শিশুৱে কেনেকৈ ভকতলৈ ৰূপান্তৰিত হ'ল আৰু ভকতৰ কৰ্ম আচৰণ কৰি কেনেকৈ এই সংসাৰখনৰ মনুষ্যগণক শুদ্ধ পথৰ সন্ধান দিছিল, এই সন্দৰ্ভত এই অধ্যায়টিত খৰচি মাৰি উল্লেখ কৰা হৈছে। এতিয়া আমি সেই অধ্যায়টোলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি তত্ত্বমূলক এষাৰ উপদেশ প্ৰথমতে জানি লওঁ আহক। আমাৰ সন্মানীয় উদ্বোধক প্ৰভুজনাই উদ্বোধনী ভাষণত প্ৰকাশ কৰিছিল যে আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ঈশ্বৰ তত্ত্ব কথা শ্ৰৱণ কৰিলে কি লাভ হয়, কিয় আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে, ভকতৰ সান্নিধ্য আমি কিয় ল'ব লাগে ইত্যাদি ইত্যাদি বহুকেইটা প্ৰশ্নই তেওঁ উদ্বোধনী ভাষণত স্থান পাইছে। আৰু যুঁজ কৰি প্ৰাণ বিসৰ্জন দিছিল। আৰু এই কথাষাৰ জনা দিনাখনৰ পৰাই